এটা আর্গুমেন্ট আছিল যোৰহাটত কৰাৰ কাৰণে মই প্ৰথম দিনৰ পৰাই কৈ আছিলো যে তেজপুৰত জ্যোতি বিষ্ণু গুৱাহাটীত ভূপেন জুবিন যোৰহাটত মই নিজেও বিচাৰিছিলো কিন্তু সম্পত্তিটো কাৰ পৰিয়ালে সিদ্ধান্ত ল'ব লাগিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কি কৈছে যে পৰিয়াল আছুৱে কি কৈছে পৰিয়াল সাহিত্য সভাই কি কৈছে যে লাষ্টত পৰিয়াল আমি এপিল কৰিব পাৰো কিন্তু এপিলটো ডিমান্ডলৈকে কনভাৰ্ট কৰাটো হেতু উচিত নহয় আৰু মই ভাবো যে অখিল গগৈ ডাঙৰীয়াই গুটে ব্যৱস্থাটো তেওঁ ৰাজনীতি বিচাৰি আছে আৰু এটো বহুত ঠিক নহয় মই অখিল গগৈকো বিনম্ৰতাৰে অনুৰোধ কৰিম যে তেওঁক যদি সচাই লাগে যোৰহাটত নিবৰ কাৰণে সামাজিক মাধ্যমত বিবৃতিটো দিয়াৰ ইয়াৰ কোনো কথা নাই অখিল গগৈয়ে গৰিমাৰ লগত কথা পাতিব পাৰে দুইজনে সিদ্ধান্তটো লৈ আমাক জনালে হল যোৰহাট নিনিব কোনে খুজিছে সৰকাৰেটো প্ৰথম প্ৰস্তাৱ দিছে সৰু খজাইত প্ৰথম বাইটটো ময়ে দিছো তেতিয়া যোৰহাটৰ পৰা কোনেও দাবী কৰা নাছিল ময়ে বিচাৰিছিলো যে যোৰহাটত যাব লাগে কিন্তু এটো সৰকাৰী সিদ্ধান্ত নহয় এটো পৰিয়ালৰ সিদ্ধান্ত ৰনোজ পেগুক মই দুবাৰ তিনিবাৰ পঠাইছো গৰিমাক কবৰ কাৰণে গৰিমাই কৈছে যে দাদা মই কান্দিবৰ কাৰণে যোৰহাট যাম নেকি এতিয়া 2 ঘণ্টাৰ বাবেটো নিব নোৱাৰি তাতটো গলে 5 ঘণ্টা যাওঁতে যাব লাগিব 5 ঘণ্টা আহোতে আহিব লাগিব এটোটো তেনেকুৱা যি ধৰণে কথা কৈছে এনেকুৱা ৰাজনেতাই কথা কব পাৰে মোৰ ভাবিবৰ কাৰণে বেয়া লাগে সো ইমান ষ্ট্ৰং ইমোশন কেতিয়াবা ৰনোজ পেগুৰ লগত আপোনালোকে কথা পাতিব গৰিমা গাৰ্গক বা জুবিনৰ দেউতাক বা জুবিনৰ ভনীয়েকক তেওঁলোকে কৈছে যে মই সপ্তাহত 1 মাহত মই জুবিনৰ লগত কথা পাতিব খুজিলে মই গুৱাহাটীৰ ওচৰত থাকিলে কথা পাতিব পাৰিম মই যোৰহাটত গৈ দাদা কেনেকে কথা পাতিম এগৰাকী বিধৱা মহিলাৰ কথাখিনি আমি কেনেকে না কৰিব পাৰিম অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ আৰু যোৰহাটত তেওঁৰ উচ্ছেদ লৈ তেওঁৰ স্থিতি মানুহে বহুত বেয়া পাইছিল এতিয়া তেওঁ সেইটো মানুহৰ ইমোশনৰ লগত প্লে কৰিব খুজি আছে He is playing a pure politics. Kan Gaurav Gogoi কি কৈছে তেওঁ যোৰহাটৰ সংসদ কৈছে গুৱাহাটীত ষ্টেচু কৰক যোৰহাটত ষ্টেচু কৰক কিন্তু তেওঁ কোৱা নাই যে এটো যোৰহাটত নিব লাগিব কাৰণ তেওঁ নিজেও এটা কথা কৈছে মোৰ লগত সোশ্যাল মিডিয়াত আছে যে পৰিয়ালে সিদ্ধান্ত ল'ব আছুৱে কি কৈছে পৰিয়ালে সিদ্ধান্ত ল'ব এতিয়া মই লৈ গলো মৃত শৰীৰটো পাৰ্থিৱ শৰীৰটো যদি গৰিমাই নাযায় কোনে মুখাগ্নি কৰিব